এই মুহূৰ্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ অতি সুখবৰ। এইবাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ন্যায় লাভ কৰিব। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাত অংশগ্ৰহণ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা আৰু অসম আঞ্চলিক ছাত্ৰ সন্থা। এই গুৰুত্বপূৰ্ণ আলোচনাত ছাত্ৰ ছাত্ৰীসকলে ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সন্থাই। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। অধ্যক্ষ সন্মানীয় সচিব আৰু সন্মানীয় পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ৰ লগত এটা আলোচনা হ'ল। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিছিল, পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুত হৈছিল কিন্তু তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে, সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজৰে এছামৰ এটা খুব সমস্যা এটা হৈছে। সেইটো হ'ল যিসকলে এইবাৰ বেটাৰমেণ্ট দিয়া কথা আছিল, যিবোৰ ছাত্ৰ ছাত্ৰী ৰিপিটাৰ্ছ হিচাপে তেওঁলোকে পৰীক্ষা দিয়া কথা আছিল, আৰু যিসকল চাৰ্টেইন ছাবজেক্টৰ পৰীক্ষা দিয়া কথা আছিল, লগতে যিসকল তেওঁলোকে এনে পৰীক্ষাৰ্থীও আছিল যিসকলে এটা ছাবজেক্ট দুটা ছাবজেক্টত পৰীক্ষা দিলেহেঁতেন। এনেধৰণৰ পৰীক্ষাৰ্থীসকলৰ এটা সমস্যাই দেখা দিছে। তেওঁলোকৰ ক্ষেত্ৰত যি ফৰ্মুলা ইতিমধ্যে যিখন সমিতি গঠন হৈছিল, সমিতিয়ে নিৰ্ধাৰণ কৰি দিছিল, সেই ফৰ্মুলাৰ ভিত্তিত তেওঁলোকে ন্যায় পোৱা নাই বুলি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে। শীঘ্ৰে তেখেতসকলে এটা ফৰ্মুলা উদ্ভাৱন কৰি ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিয়াৰ ব্যৱস্থা কৰিব বুলি তেওঁলোকে আমাক জনাইছে।